মাৰি পেলাম। কি ভুল ঘূৰাই আছে ছাৰ? আপুনি আকৌ মোক কিয় ছাৰ বুলি কৈছে? এইকাৰণে মাতিছো, কাৰণ এইখন কলেজত মই সোমোৱা বহু আগৰে পৰা আপুনি এইখন কলেজৰ ষ্টুডেণ্ট। হয় হয়, আপুনি এইখন কলেজত যিমান বছৰ ফচি আছে, বেলেগ কলেজত কিমান বছৰ পাৰিয়ে কৰা। আৰু আপোনাৰ মিউজিকেল টেলেণ্ট লাজ হ'ব। আপুনি যেতিয়া গীটাৰ বজায় আপোনাৰ গীটাৰৰ মাত শুনি কল খাবলৈ বাদ দিব। আৰু আপুনি যেতিয়া নাচিবলৈ ধৰে আপোনাৰ নাচ দেখি চুকে ধৰা গৰু খেদি আহে। আৰু আপুনি যেতিয়া কাহ এটা মাৰি এই কাহটো মাৰি যেতিয়া গান গাবলৈ ধৰে, ৰাস্তাত এটা ছাগলী নেপায়। কি কৰে ছাৰ? গোটেই ছাগলী আহি যায় আপোনালোকে ৰাস্তা ছাৰ। কথা এটা সুধো, আপুনি বাৰু মোক গুণগান গাইছে, মোক ঠাট্টা কৰিছে। আপোনাক কথা এটা সুধো, সঠিক প্ৰশ্ন এটা আপোনাৰ মূৰত আহিল কেনেকে? নহয় মানে ছাৰ, আপুনি মানুহ গৰু ছাগলী একোকে নাই 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 নাই, আপোনাৰ যিটো টেলেণ্ট সেইটো টেলেণ্ট মানুহৰ লগত তুলনা নহয়। সেইকাৰণে মই জীৱ জন্তুটো সামৰি পেলাই নহয়। এক্সট্ৰা বেছি নহয়, কাম 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 দাৰুকে